হাই রিস্ক প্রেগনেন্ট ওমেন মানে কন্ডিশন থাকে এই কন্ডিশনখিনি জানিবলগা হয় তার পোনপ্ৰথমে এক নম্বৰ কন্ডিশনটো হৈছে মানে প্ৰিভিয়াছ সিজেৰিয়ান সেকশন যদি আপোনালোকৰ এবাৰ প্ৰেগনেন্ট হৈছিলে বা বাচ্চা আছে তেওঁ যদি সিজেৰিয়ান সেকশন কৰি যদি বাচ্চা জন্ম দিছিল তেতিয়া 2 নম্বৰ যদি আপোনালোক প্ৰেগনেন্ট হয় তেতিয়া মানে আপোনালোকৰ সেইটো মানে হাই ৰিস্ক কেটেগৰীত পৰে মানে প্ৰেগনেন্ট হয় সেইকাৰণে প্ৰিভিয়াছ সিজেৰিয়ান সেকশন থাকিলে আপোনালোকে সেইটো কেটেগৰীত পৰে আৰু তাৰ 2 নম্বৰতে আহিলে অতি ৰক্তহীনতা মানে এনিমিয়া বুলি কয় হিমোগ্লোবিন যাৰ মানে আপোনালোকৰ 7তকৈ কম হিমোগ্লোবিন টেষ্ট কৰিছে না চবেই 7তকৈ যাৰ কম আছে তাৰ তেতিয়া মানে সেইটো হাই ৰিস্ক প্ৰেগনেন্ট ওমেনত পৰে তেনেকৈ 3 নম্বৰ আছে আমাৰ এটা আমি যোনটো চাই আছো প্ৰেছাৰ গেষ্টেচনাল হাইপাৰটেনচন বুলি কোৱা হয় গেষ্টেচনাল মানে যোনটো কেঁচুৱা জন্ম হ'ব মানে মাকৰ পেটত থাকিব সেইটো সময়ত যদি আপোনালোকৰ প্ৰেছাৰটো বাঢ়ি যায় তেতিয়া সেইটো আপোনাৰ বিপদ সীমাৰ ভিতৰত ৰখা হয় তেনেকৈ গেষ্টেচনাল আকৌ তেনেকৈ ডায়েবেটিছ বুলি এটা আছে যোনটো আমাৰ চুগাৰ চাই আছো চুগাৰ যদি লগত বাঢ়ি যায় তেতিয়াও মানে সেইটো হাই ৰিস্ক প্ৰেগনেন্ট ওমেনত পৰে 4টা কেটেগৰী তাৰপিছত আছে আৰ্লি প্ৰাইমেৰী যদি প্ৰথম প্ৰেগনেন্সি যদি আপোনালোকৰ 19 বছৰ আগতে কৰি দিয়ে বা 18 বছৰ 17 বছৰ যদি প্ৰথম প্ৰেগনেন্ট হৈ যায় তেতিয়া তাক আমি ধৰা হয় হাই ৰিস্ক প্ৰেগনেন্ট ওমেনত ধৰা হয় আৰু তেনেকৈ এল্ডাৰলি প্ৰাইমেৰী এটা আছে যদি প্ৰথম বাচ্চাটো যদি প্ৰথম প্ৰেগনেন্ট যদি 35 বছৰ পিছত হয় তেতিয়া তাৰ আপোনাৰ কিছুমান ৰিস্ক ফেক্টৰ আহি যায় ৰিস্ক ফেক্টৰখিনি কম পাব সেইটো তেনেকৈ সেইটো কেটেগৰীত ধৰা হয় এই গোটেই কেটেগৰীকেইটা মনত ৰাখিব লাগিব আৰু কিছুমান কেটেগৰী আছে এণ্টিপাৰ্টাম হেমৰেজ এণ্টিপাৰ্টাম কেতিয়াবা ব্লিডিং হৈ যায় তেতিয়া মানে সেইটো প্ৰাইমেৰী সেইটো প্ৰেগনেন্ট ওমেনৰ কেটেগৰীত ধৰা হ'ব তেনেকৈ আকৌ যদি পষ্টপাৰ্টাম হেমৰেজ এটা তেনেকুৱা আছে আগতে যদি এবৰ্চন কৰিছিলে তেতিয়াও আপোনালোকৰ সেইটো তাৰপিছত তেনেকৈ আপোনালোকৰ আছে এনিমিয়া হ'লে ব্লাডটো আপোনালোকৰ নিজৰ শৰীৰত যদি কমিয়ে থাকে তেনেহ'লে বাচ্চাটোৰ ক্ষেত্ৰতো অকণমান দিগদাৰ হ'ব ব্লাড চাৰ্কুলেশ্যন পাবলৈ সেইটো এটা প্ৰব্লেম হয় সেই বাচ্চাটোৰ ক্ষেত্ৰত কি হয় কেতিয়াবা ক্ৰম'জমেল এবনৰ্মেলিটিজ কিছুমান হয় মানে যদি ক্ৰম'জম থাকে বাচ্চাটোৰ শৰীৰত সেইবোৰত মানে এবনৰ্মেলিটি কিছুমান দেখা দিব পাৰে তেনেকৈ কিছুমান ডাউন চিণ্ড্ৰম দেখা দিয়ে ডাউন চিণ্ড্ৰম সৰু কিছুমান ল'ৰা ছোৱালী দেখিব মুখৰ সময়ত বহল টাইপ মানে কথা চথা ভালকৈ ক'ব নোৱাৰিব IQ লেভেলটো কমি যাব ডাউন চিণ্ড্ৰম বুলি কোৱা হয় কেতিয়া হ'ব গতিকে 35 বছৰ পিছত এনেকুৱা ফাৰ্ষ্ট প্ৰেগনেন্সিটো হ'ব পাৰে বয়সৰ ফিটেল বৰ্ড ৰিটাৰ্ডেশ্যন বুলি কোৱা হয় মানে বাচ্চাটো যিমান বাঢ়িব লাগে সিমান নেবাঢ়ে মাকৰ পেটত এটা গ্ৰোথ হ'ব লাগিব নহয় গ্ৰোথ হ'লে সদায় ডেলিভাৰী হ'ব ধুনীয়া সদায় নৰ্মেল ডেলিভাৰী টাইপ হ'ব কিন্তু সেই 35 বছৰ পিছত যদি তেনেকুৱা হয় তেতিয়া মানে তেওঁলোকৰ গ্ৰোথটো নেবাঢ়ে সেইটো কাৰণে সেই 3টা কথা আৰু য়ংগাৰ ক্ষেত্ৰতো তেনেকৈ এনিমিয়া হ'ব পাৰে এনিমিয়াৰ ক্ষেত্ৰত আকৌ ল' বাৰ্ড ৱেইট আৰু প্ৰিটাৰ্ম মানে 9 মাহ আগতে জন্ম হৈ যাব পাৰে আৰু বাকী ৱেইটটো কমি আহিব ৱেইটটো নৰ্মেলি কিমান থাকিব লাগে 2 কেজি 500 গ্ৰাম এনেকুৱা হয় নৰ্মেলি খাওঁ তাৰ ফলত যদি গুচি আহে তেতিয়া আকৌ বেবিটো অকণমান ৰিক্সত আহিছে তেতিয়াও তাত বেলেগ ট্ৰিটমেণ্ট কম উচ্চতা এইটো থাকি গৈছে উচ্চতা সদায় 145 চেণ্টিমিটাৰ ওখ হ'ব লাগিব যদি চাপৰৰ মানুহগৰাকীৰ ক্ষেত্ৰতো দিগদাৰ হয় 145 চেণ্টিমিটাৰ ওপৰত থাকিব লাগিব তাৰ 5 নম্বৰ আহিলে আৰএছ নিগেটিভ এইটো এটা কথা যোনটো ব্লাড ৰিপৰ্টৰ আপোনালোকক আছে ব্লাড গ্ৰুপটো যদি নিগেটিভ হৈ যায় নিগেটিভ হ'লে আকৌ কেঁচুৱাটোৰ কাৰণে বিপদ আৰু মাকৰ কাৰণে বিপদ হ'ব ছেকেণ্ড প্ৰেগনেন্সি ক্ষেত্ৰতো বিপদ হ'ব